সেইগৰাকীৰ মৃত্যুৱে আচলতে আমাক বহু কথাই শিকালে, বহু কথাই বুজালে, বহু কথাই বুজিলোঁ, বহু কথাই দেখিলোঁ। ইয়াত বিভিন্ন ভাল বেয়া বহু কথা ইয়াত জড়িত হৈ থাকিল। বিশেষকৈ এগৰাকী শিল্পীৰ এনেধৰণৰ মৃত্যুক যে কোনেও সহজভাৱে ল'ব পৰা নাই। আৰু এই মৃত্যুৱে যে আচলতে এখন সাংস্কৃতিক জগতখনক যে ক্ষুণ্ণ কৰি থৈ গ'ল, সেই কথাখিনি আচলতে বিশেষকৈ অসমৰ প্ৰতিগৰাকী মানুহেই, যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি প্ৰতিটো প্ৰজন্মৰ প্ৰতিগৰাকী ব্যক্তিৰে হৃদয়ে হৃদয়ে এই কথাটো অনুভূত হৈছে। হৃদয়ে হৃদয়ে অনুভূত হৈছে। হয়, এই জুবিন গাৰ্গ অকল শিল্পী নহয়, জুবিন গাৰ্গ অকল গান গোৱা মানুহ নহয়, জুবিন গাৰ্গ অকল অসমৰ মানুহ নহয়, জুবিন গাৰ্গ অসমৰ মানুহ নহয়, ভাৰতবৰ্ষৰ মানুহ নহয়, জুবিন গাৰ্গ যেন বিশ্বৰ মানুহ। যিগৰাকী ব্যক্তিয়ে এটা কথা কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই ভগৱান নাই, কাকো ভগৱান বুলি তেওঁ নাভাবে। কিন্তু এটা কথা প্ৰমাণিত কৰি থৈ গ'ল, এই জুবিন গাৰ্গৰ মৃত্যুৱে, জুবিন গাৰ্গৰ ইহলীলা সম্বৰণে এই কথাটোকে কৈ গ'ল, যিগৰাকী ব্যক্তিয়ে ভগৱান নাই বুলি কৈছিল, কিন্তু সেইগৰাকী ব্যক্তি নিজেই যেন ভগৱানত পৰিণত হৈ গ'ল। এই কথাখিনি আমি মৃত্যু যোৱা 19 বা 20 তাৰিখৰ পৰা আমি প্ৰত্যেকেই প্ৰতীয়মান হৈছোঁ যে সঁচা যদি এইগৰাকী ব্যক্তিৰ মৃত্যুত, এইগৰাকী শিল্পীৰ মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসম, সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ কেনেধৰণৰ তেওঁলোকৰ হৃদয়ৰ পৰা শোকস্তব্ধ বাণী ওলাই আহিছে, সেই কথাখিনিয়ে প্ৰমাণ কৰিছে যে সঁচা অৰ্থতেই জুবিন এক বিশেষ সত্তা, যিটো সত্তাই সমগ্ৰ মানুহৰ মন হৃদয় আকৰ্ষিত কৰিব পাৰিছিল, প্ৰতিটো প্ৰজন্মক উৎসাহিত কৰিব পাৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। সেইটো সত্তাই হ'ল জুবিন গাৰ্গ। সেই সত্তাটোৱেই জুবিন গাৰ্গ। আজি জুবিন গাৰ্গৰ মহাপ্ৰয়াণত আমি সকলোৱে শোকস্তব্ধ। মই গুৱাহাটীৰ পৰা এইফালে যাত্ৰা কৰি আছিলোঁ। আহি থাকোঁতে মই জুবিন গাৰ্গৰ সমাধিস্থলীত মই দেখিছিলোঁ তাত অজস্ৰ মানুহৰ ভিৰ। অথচ যোৱা আজি 3-4 দিন আগতেই তেখেতৰ সমাধিস্থলীত তেখেতৰ সংস্কাৰ হৈ গৈছে, দেশৰ সংস্কাৰ হৈ গৈছে। তথাপিও মই বহুত মানুহ দেখি মই তাত অকণমান খন্তেক সময় সোমাইছিলোঁ। হয়, সোমোৱাৰ লগে লগে যে হৃদয়খনে এটা বেলেগ ধৰণৰ অনুভূতি অনুভৱ কৰিছিল। সঁচা অৰ্থতে এইগৰাকী নেকি জুবিন গাৰ্গ, এইগৰাকী নেকি মহান শিল্পী, যিগৰাকী শিল্পীৰ এনেধৰণৰ প্ৰয়াণত আমি সকলো মানুহৰ, অসমৰ ইমূৰৰ পৰা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহে আহি ইয়াত উপস্থিত হৈছে। মৃত্যুৰ পিছতো সমাধিস্থলীত এনেধৰণে ইমান দিনলৈকে মানুহ যে উপস্থিত হৈ থাকিব, ইমান দিনলৈকে মানুহ যে তাত থাকিব, সেই কথাটো আচলতে আমি সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰোঁ। কল্পনাৰ অতীত কিছু কথাই আমাক সোঁৱৰাই দিছে সেইগৰাকী শিল্পী জুবিন গাৰ্গ। সেইটো এটা সত্তা, বিশেষ সত্তা, যিটো সত্তাই আমাৰ প্ৰতিটো প্ৰজন্মক, প্ৰতিটো মানুহৰ মন মগজুক চেতনাক ক্ৰিয়া কৰি এনেধৰণে উৎসাহিত কৰিছে, এনেধৰণে আমাক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে যে আচলতে জুবিন গাৰ্গ এগৰাকী সাধাৰণ শিল্পী নহয়, জুবিন গাৰ্গ সাধাৰণ শিল্পী নহয়। সেইগৰাকী শিল্পীৰ মৃত্যুত শ্ৰীমন্ত শংকৰদেৱ সংঘও কিন্তু পিছ পৰি থকা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰথমতে এটা কথা কৰিলে, যিদিনাখনে আমি এইগৰাকী মহান শিল্পীৰ মৃত্যুৰ কথা গম পালোঁ, এইগৰাকীৰ মহাপ্ৰাণৰ খবৰটো পাইছিলোঁ, সেইদিনাখনে তৎক্ষণতে চিন্তা চৰ্চা কৰিছিলোঁ, পদাধিকাৰৰ লগত আলোচনা কৰিছিলোঁ। পদাধিকাৰৰ বাবে টেলিফোন যোগে মোক জনাইছিল আৰু আমি দুয়োজনে আলোচনা কৰি এটা সিদ্ধান্ত ল'লোঁ তাৎক্ষণিকভাৱে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবোৰ কাৰ্যসূচী আছে প্ৰাথমিকৰ পৰা মূললৈ আমি 7 দিনৰ কাৰণে আমাৰ সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ইমান এটা বৃহত্তম অনুষ্ঠান, এই অনুষ্ঠানটোৰ প্ৰাথমিকৰ পৰা মূললৈকে প্ৰতিদিনে প্ৰতিটো মুহূৰ্তই কিবা নহয় কিবা কাৰ্যসূচী চলি থাকে। তথাপিও বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী চলি থাকিলেও আমি হঠাতে সিদ্ধান্ত লৈ ল'লোঁ যে আচলতে যদি আমি এইগৰাকী শিল্পীক যদি আমি শ্ৰদ্ধা নজনাওঁ, আমি কেনেকৈ জনাম ভাবি নাপাওঁ। তথাপিও আমি যদি এনেধৰণে শ্ৰদ্ধাটো নজনাওঁ, তেনেহ'লে হয়তো আমি যেন ক'ৰবাত কিবা এৰি থৈ গ'লোঁ, আমি যেন কিবা ভুল কৰিলোঁ এনেকুৱা লাগিব। সেইকাৰণে আমি লগে লগে সিদ্ধান্ত লৈ আমি জনাই দিছিলোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সংগীসকলক, আমি সংবাদ মাধ্যমক জনাইছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই 7 দিনৰ কাৰণে সকলোবোৰ কাৰ্যসূচী বন্ধ কৰি দিছে, 7 দিনৰ কাৰণে সকলোবোৰ কাৰ্যসূচী বাতিল কৰিছে। তাৰপিছতো আমি কিন্তু তাৰপিছতো যে আমি সেই সিদ্ধান্তই যে আমাৰ শেষ সিদ্ধান্ত এইটো হোৱা নাই। সেই সিদ্ধান্ত কিন্তু এটা আপোনালোকেও মানিব লাগিব, সকলোৱে মানিব লাগিব। সেই সিদ্ধান্ত কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই এককভাৱে লোৱা সিদ্ধান্ত কিন্তু কোনেও ল'ব পৰা নাই।
এই মুহূৰ্তলৈকে কোনেও সেই সিদ্ধান্ত ল'ব পৰা নাই। আনকি অসম চৰকাৰেও, যদিও অসম চৰকাৰে বা বাকী বিভিন্ন দল সংগঠনে এই জুবিন গাৰ্গৰ মৃত্যুত অজস্ৰ কষ্ট স্বীকাৰ কৰিছে, ত্যাগ স্বীকাৰ কৰিছে, দিনে নিশাই কাম কৰিছে, কিন্তু এনেধৰণে 7 দিনকৈ বন্ধ দি কোনেও কিন্তু একো কৰিব পৰা নাছিল। ইয়াৰ আনকি বিভিন্ন জাতীয় সংগঠন আছে, সেই জাতীয় সংগঠনবোৰেও কিন্তু 7 দিনকৈ দিয়া নাই। অসম চৰকাৰে 3 দিন দিছিল, পৰৱৰ্তী সময়ত এদিন দিছে, 4 দিন কৰিলে, কিন্তু সীমান্ত সংগঠনবোৰে 7 দিন বন্ধ দিলে। তাৰপিছতো যোৱাকালি দিনটোত